এই ঘটনাটো হৈছে এটা সাধাৰণ পৰিয়ালৰ ঘটনা, য'ত অনিল নামৰ ল'ৰা এজনে তাৰ ঘৈণীয়েক সবিতাৰ সৈতে বাস কৰিছিল। সবিতাৰ এটা ডাঙৰ সপোন আছিল, তাই পঢ়ি শুনি যাতে এটা চৰকাৰী চাকৰি পায়, সিহঁতৰ ঘৰখনৰ অভাৱ অনাটন যাতে দূৰ কৰিব পাৰে। সবিতাই সদায় ভাবে যে মই যদি এটা চৰকাৰী চাকৰি পাওঁ, এই ঘৰখনৰ অভাৱবোৰ দূৰ কৰিব পাৰিম। সবিতাই এইবোৰ কথা তাইৰ মনতে সদায় কল্পনা কৰি থাকে। আৰু ইফালে অনিলে প্ৰাইভেট কোম্পানী এটাত কাম কৰিছিল, য'ত প্ৰতি মাহে পাইছিল 10-15 হাজাৰ টকা। এদিন ৰাতি দুয়ো কথা পাতি আছিল, আৰু সেই কথাৰ মাজতে সবিতাই অনিলক ক'লে যে মই পঢ়ি শুনি ডাঙৰ মানুহ হ'ব বিচাৰোঁ, আৰু মোৰ জীৱনৰ এইটো ডাঙৰ সপোন, যি বিভাগতেই নহওক কিয়, কেৱল এটা চৰকাৰী চাকৰি হ'লেই হ'ল। যে মই ঘৰত এনেদৰে বহি থাকিব নোৱাৰোঁ, মই জীৱনত কিবা এটা কৰিব বিচাৰোঁ। আৰু ইফালে সবিতাই অনিলক বহুত ভাল পাইছিল, আৰু অনিলেও সবিতাক বহুত ভাল পাইছিল। সেইকাৰণে অনিলে সবিতাক মানা কৰিব নোৱাৰিলে। অনিলে সবিতাক কৈছিল যে মই প্ৰতিমাহে যিখিনি দৰমহাৰ পইচা পাওঁ, আমাৰ ঘৰখনৰ খৰচ কৰি হাতত যিখিনি ৰাহি হয়, সেই পইচাখিনিৰে তোমাৰ পঢ়াৰ নামত মই খৰচ কৰিম। আৰু যদি তোমাৰ কোনো আপত্তি নাই, তুমি আজিৰ পৰাই তোমাৰ পঢ়াৰ কাম আৰম্ভ কৰা। সবিতা আছিল একেবাৰে শান্তশিষ্ট ছোৱালী। তাই গিৰিয়েকৰ প্ৰতিটো কথাই মানি চলিছিল। সেইকাৰণে তাই গিৰিয়েকৰ কথা মানি সিদিনাৰ পৰাই পঢ়া আৰম্ভ কৰিলে। অনিলে এনেদৰেই কোম্পানীত কাম কৰি সবিতাক পঢ়াত আগুৱাই লৈ গৈছিল। কিছুদিন যোৱাৰ পিছত পুলিচ বিভাগত খালী পোষ্ট ওলাইছিল, আৰু সবিতাই তাত এপ্লাই কৰিছিল। সবিতাই ফৰ্ম ফিল-আপ কৰাৰ কিছু মাহ পিছত তাইৰ ইণ্টাৰভিউ হৈছিল, আৰু ভগৱানৰ কৃপাত সেই ইণ্টাৰভিউত তাই পাছ কৰিছিল। সবিতাই বহুত কষ্টৰ ফলত পুলিচ ইন্সপেক্টৰ হিচাপে নিযুক্তি পাইছিল। সবিতাই সদায় ডিউটি কৰি গৈছিল, আৰু অনিলৰ সৈতে সুখেৰে জীৱন যাপন কৰি আছিল। সবিতাৰ মনত বহুত ফূৰ্তি লাগি আছিল, আৰু সবিতাই অনিলৰ সৈতে লগ হৈ দুয়োৰে সম্পৰ্ক মানুহবোৰক খবৰ দিছিল, আৰু সকলোৱে তাইক শুভেচ্ছা দিবলৈ ঘৰলৈ গৈছিল। যেতিয়া মানুহবোৰে সবিতাক লগ কৰিবৰ কাৰণে অনিলৰ ঘৰলৈ যায়, তেতিয়া সকলোৱে সোধে যে মেডাম ক'ত আছে, আৰু অনিলে কয় সবিতা ক'ত আছে। সকলোৱে সবিতাক লগ কৰে, সবিতাৰ লগত কথা পাতি সবিতাক মাত দি গুচি আহে। অনিলৰ লগত কোনেও কথা বতৰা নাপাতে, আৰু সিহঁতৰ ঘৰলৈ ডাঙৰ ডাঙৰ অফিচাৰবিলাকো গৈ ডিৰেক্টলি সবিতাৰ লগতে কথা পাতে। অফিচাৰবোৰে সবিতাৰ লগতে হাঁহি ধেমালি কৰে, কথা বতৰা পাতে, আৰু যোৱাৰ সময়তো সবিতাকে মাত দি যায়। অনিলক কোনেও মাত দি নাযায়, আৰু এই কথাবোৰে অনিলক বহুত বেয়াকৈ আঘাত কৰিছিল। অনিলে ভাবিছিল যে মোক কোনেও গুৰুত্ব নিদিয়ে, আৰু সবিতাৰ আগত মোৰ কোনো ভেলুৱে নাই, এই ঘৰখনত যেন মোৰ কোনো সন্মানেই নাই। অনিলে মনতেই ভাবিছিল যে মই মোৰ দৰমহাৰ পইচাৰে ঘৰখন চলাই তাৰে অলপ হ'লেও ৰাহি কৰি সবিতাৰ পঢ়াৰ নামত খৰচ কৰিছিলোঁ। তাইৰ লগত ময়ো সমানেই কষ্ট কৰিছিলোঁ, যাৰ কাৰণে সবিতাই আজি এই পদ পাইছিল। কিন্তু মোৰ কোনেও নামেই নলয়, মোক কোনেও গুৰুত্ব নিদিয়ে। অনিলৰ এইবোৰ কথা কোনেও বুজি পোৱা নাছিল। এইবোৰ কথাই অনিলক আঘাত কৰিছিল। এই কথাবোৰ অনিলৰ মনত আৰু মগজুত বৰ বেয়াকৈ সোমাই গৈছিল। সি ক'তো থাকি শান্তি পোৱা নাছিল। এদিন হঠাৎ অনিলে সিদ্ধান্ত ল'লে যে এনেকুৱা ধৰণৰ পত্নীৰ লগত মই নাথাকোঁ, য'ত মোৰ সন্মানেই নাই। অনিলে মনতে ভাবিছিল যে মই সবিতাক ডিভ'ৰ্চ দিম। তাইক ডিভ'ৰ্চ দি মই এখন বেলেগ সংসাৰ কৰিম, আৰু সেই সংসাৰখনত মই বহুত সুখী হ'ব পাৰিম, য'ত মোৰ বহুত সন্মান থাকিব। তেতিয়া মই এইবোৰ সহ্য কৰিব লগা নহয়। সবিতাই বহুকেইদিন তাইৰ দায়িত্বৰ কাৰণে ঘৰত ৰাতি আহিব পৰা নাছিল, আৰু তেতিয়া অনিলে অকলশৰে থাকিব লগা হৈছিল, আৰু এই কথাবোৰে অনিলক আঘাত কৰিছিল। ইফালে অনিলৰ গাঁৱৰ মানুহে অনিলক দেখিলেই ঠাট্টা মস্কৰা কৰা হ'ল। অনিলক দেখিলেই কয় যে তুমি তোমাৰ পত্নীৰ পইচাৰে চলি আছা, তোমাৰ পত্নী অবিহনে তোমাৰ জীৱনৰ কোনো মূল্যই নাই। এই কথাবোৰ শুনি অনিলে বিৰাট লাজ পাইছিল। এদিন অনিলে সবিতাৰ ওপৰত মিছা আৰোপ লগাই তাইক ডিভ'ৰ্চ দিবৰ কাৰণে জোৰ কৰিছিল। ইফালে সবিতাই আচৰিত হৈ গৈছিল। সবিতাই ভাবিছিল যে অনিলৰ কি হ'ল, মই এনেকুৱা কি কাম কৰিলোঁ যে মোক অনিলে ডিভ'ৰ্চ দিব ওলাল। সবিতাই অনিলক কৈছিল যে এই ফাল্টু কথাবোৰ মোৰ লগত নাপাতিবা,
মই তোমাক কিমান ভাল পাওঁ তুমি জানা আৰু মই যে আজি এইখিনি সফলতা পাইছোঁ একমাত্ৰ তোমাৰ কাৰণে পাইছোঁ। এই সফলতা অকল মোৰেই সফলতা নহয়, ইয়াত তুমিও জড়িত হৈ আছা। আৰু সবিতাই অনিলক কৈছিল যে তুমি যদি মোৰ কাৰণে কষ্ট কৰি 2 পইচা ইনকাম নকৰিলাহেঁতেন আজি মই এই সফলতা অৰ্জন কৰিব নোৱাৰিলোঁ হয়। মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ। তুমি মোৰ পৰা ডিভোৰ্চ বিচাৰিছা, এইটো মই কেতিয়াও হ'ব নিদিওঁ। তোমাক মই ডিভোৰ্চ নিদিওঁ। ফ্ৰেণ্ডছ, আমি ছ'চিয়েল মিডিয়াত সাধাৰণতে পায়ে থাকোঁ, যেতিয়া ঘৈণীয়েকে ডাঙৰ অফিচাৰ হয় বা চৰকাৰী চাকৰিত যোগদান কৰে তেতিয়া গিৰিয়েকৰ পৰা এৰি চলিব বিচাৰে। কিন্তু সবিতাই তাৰ সম্পূৰ্ণ বিপৰীত আছিল। সবিতাই যদিও পুলিচ ইন্সপেক্টৰ হৈছিল, কোনোদিনে অনিলক পাহৰিব বিচৰা নাছিল বা অনিলৰ পৰা দূৰত থাকিব বিচৰা নাছিল। অনিলক আগতে যি সন্মান কৰিছিল, পুলিচ ইন্সপেক্টৰ হোৱাৰ পিছতো সিমানেই সন্মান কৰি আহিছিল। সবিতাই অনিলৰ ওচৰত হাত জোৰ কৰি কান্দি কান্দি কৈছিল যে অনিল, মই তোমাৰ পৰা দূৰত থাকিব নোৱাৰোঁ, মোক প্লিজ ডিভোৰ্চ নিদিবা। কিন্তু অনিলেই তাৰ সিদ্ধান্ত সলনি নকৰিলে। অনিলেই বহুত জোৰ কৰি হ'লেও তাইক ডিভোৰ্চ দিলে। ডিভোৰ্চ হোৱাৰ পিছত তাই বহুত ভাগি পৰিছিল আৰু কান্দি কান্দি অনিলৰ নামে লৈ আছিল। আৰু ইফালে অনিলে সেই চহৰখন এৰি বেলেগ এখন চহৰলৈ গুচি গৈছিল। অনিলে সেই চহৰখনত গৈ এটা কোম্পানীত জইন কৰিছিল। আৰু ইফালে সবিতাও নিজকে সান্তনা দিছিল যে যদিও মোৰ লগত মোৰ স্বামী নাই, এই চাকৰিটো মোৰ লগত আছে, যিটো চাকৰি মই অনিলৰ কাৰণে পাইছোঁ, গতিকে মই সততাৰে এই কামটো আগবঢ়াই যাম। সবিতাই ভাবিছিল যে এই চাকৰিটো মই যেনেদৰেই নহওক কৰিমেই, কাৰণ এই চাকৰিটোৰ নামত অনিলৰো বহুত কষ্ট জড়িত হৈ আছে। এনেদৰে সবিতাই তাৰ দায়িত্ব পালন কৰি থাকিল আৰু 2 বছৰ পাৰ হৈ গ'ল। 2 বছৰ পিছত সবিতাৰ ট্ৰেন্সফাৰ হ'ল সেইখন চহৰলৈ, যিখন চহৰত তাইৰ গিৰিয়েকে জব কৰি আছিল। এদিন তাইৰ থানাতে ৰুজু হোৱা কেছ এটাৰ অনুসন্ধান কৰিবৰ কাৰণে সবিতাই তাইৰ সহকৰ্মী 2জনক লগত লৈ চৰকাৰী গাড়ীৰে গৈ আছিল। সেইদিনা সময় প্ৰায় 12:30 আছিল। গৈ থাকোঁতে ৰাস্তাৰ মাজতে সবিতাৰ বহুত ভোক লাগিছিল। সবিতাই ৰাতিপুৱা সোনকালে ডিউটিলৈ ওলাই গৈছিল। তাই ঘৰত ব্ৰেকফাষ্ট কৰি যোৱা নাছিল, সেইকাৰণে তাইৰ ভোক লাগিছিল। তাই গৈ থাকোঁতে ড্ৰাইভাৰজনক কৈছিল, যদি ক'ৰবাত ভাল হোটেল দেখা পোৱা গাড়ীখন ৰখাই দিবাচোন, মোৰ বহুত ভোক লাগিছে, কিবা এটা খাই ল'ম। আমি আগতে কিবা এটা খাই ল'ম, কাৰণ অনুসন্ধান কৰোঁতে কিমান দেৰি হয় গেৰাণ্টি নাই। কিছুদূৰ যোৱাৰ পিছত ড্ৰাইভাৰজনে এখন হোটেল দেখা পালে। হোটেলখনৰ দুৱাৰমুখত গাড়ীখন ৰাখি গোটেইকেইজনে হোটেলৰ ভিতৰলৈ সোমাই গ'ল। গৈ থাকোঁতে সবিতাৰ চকু পৰিল তাইৰ ডিভোৰ্চ হোৱা অনিলৰ ওপৰত, যিজন অনিলে হোটেলৰ লেতেৰা হোৱা বাচন-বৰ্তন ভিতৰত ধুই আছিল। সবিতাই গিৰিয়েকৰ এই দৃশ্য দেখি বহুত আচৰিত হৈছিল আৰু চকুৰ পানী ওলাই গৈছিল। তাই ভবাই নাছিল যে তাই এৰি অহাৰ পিছত অনিলৰ যে এই অৱস্থা হ'ব। অনিলেও সবিতাক দেখা পাইছিল আৰু দেখা পাই বহুত লাজ পাইছিল। সি লগে লগে মূৰ তলমুৱা কৰিছিল। সবিতালৈ সি চাবই পৰা নাছিল। অনিলেই এটা কোণত গৈ চুপচাপ বাচন-বৰ্তন ধুই আছিল। অনিলৰ সাহসেই হোৱা নাছিল সবিতাৰ আগত থিয় হৈ তাইৰ লগত কথা পাতিবৰ কাৰণে। সবিতাই তাইৰ চকু পানী ৰখাবই নোৱাৰিলে। সবিতাই দৌৰি গৈ অনিলৰ কাষত বহিল আৰু কান্দি কান্দি তাক সুধিছিল যে তুমি ইয়াত কি কৰি আছা? মই যেতিয়া তোমাক এৰি আহিছিলোঁ, তুমি তেতিয়া এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছিলা আৰু তুমিতো ভাল চেলাৰী পাইছিলা, 10-15 হাজাৰ টকা পাইছিলা। এতিয়া তোমাৰ ওপৰত কোনো দায়িত্বই নাই, গতিকে তুমি যিহেতু ছিংগল মানুহ, কি কাৰণত তুমি ইয়াত আহি বাচন-বৰ্তন ধুব লগা হ'ল? সবিতাই অনিলক প্ৰশ্ন কৰিছিল যে তুমি দ্বিতীয় বিবাহ কৰিছা নেকি? আৰু অনিলে তলমুৱা হৈয়ে উত্তৰ দিছিল যে মই দ্বিতীয় বিবাহ কৰা নাই। তেতিয়া সবিতাই আৰু প্ৰশ্ন কৰিছিল, তুমি যদি দ্বিতীয় বিবাহ কৰাই নাই, কিয় তোমাৰ এনেকুৱা অৱস্থা হ'ল? তেতিয়া অনিলেও কান্দি কান্দি উত্তৰ দিছিল যে মই সেই চহৰখন ত্যাগ কৰিছোঁ, যিখন চহৰত তোমাৰ স্মৃতি মোৰ লগত জড়িত হৈ আছিল। সেই চহৰখনত তোমাৰ লগত মই একেলগে সময় পাৰ কৰিছিলোঁ, একেলগে হাঁহি ধেমালিৰে দিনবোৰ কটাইছিলোঁ। কিছুমাহ আগত মোৰ ভৰি এখনত আঘাত হৈছিল, যাৰ কাৰণে মই কোম্পানীৰ পৰা এমাহ ছুটি লৈছিলোঁ। আৰু যেতিয়া ভৰিখন ভাল পাব ধৰিছিলোঁ, মই কোম্পানীত যাম বুলি ভাবিলোঁ। আৰু কোম্পানীত যাই গম পালোঁ যে মোৰ জাগাত কোম্পানীৰ মালিকে বেলেগ এজন ৰাখিছে।
অনিলে সবিতাক কৈছিল যে মোৰ লগত চাকৰিও নাই, কোনো ধৰণৰ সহায়ো নাই। সেইকাৰণে উপায় নাপাই মই এই হোটেলখনত আহি বাচন বৰ্তন ধুওঁ। অনিলে কোম্পানীৰ মালিকজনক বহুত হাতজোৰ কৰিছিল, কিন্তু তাৰ কথা নুশুনিলে। তাৰ পৰা উভতি আহি অনিলে চাৰিওফালে কাম বিচাৰিছিল, কিন্তু অনিলে ক'তোই চাকৰি পোৱা নাছিল। লাহে লাহে অনিলৰ জমা থকা পইচাখিনিও শেষ হ'ব ধৰিলে আৰু উপায়বিহীন হৈ এই হোটেলখনতে কাম কৰি আছিল। অনিলৰ যিখিনি পইচা জমাত আছিল সেইখিনি তাৰ ঔষধৰ নামতে শেষ হৈ গৈছিল। অনিলৰ খাবৰ কাৰণে হাতত পইচা নাছিল। অৱশেষত সেই হোটেলখনত গৈ হোটেলখনৰ মেনেজাৰৰ লগত কথা পাতিছিল আৰু মেনেজাৰজনে কৈছিল যে এই হোটেলখনত একো পোষ্টে খালী নাই। আমাক মাত্ৰ বাচন বৰ্তন ধুবৰ কাৰণেহে মানুহ লাগে। যদি তুমি ইচ্ছা কৰা সেই কামটো 2-3 মাহ কৰা। আমাৰ এইফালে যদি কিবা পোষ্ট খালী হয় তোমাক তাত সোমাই দিম। মই ইয়াত প্ৰতিমাহে 8-10 হাজাৰ টকা পাওঁ। এই কামটো মোৰ কাৰণে সহজ নহয়, কিন্তু উপায় নাই। জীয়াই থাকিব লাগিব যিহেতু কিবা নহয় কিবা এটা কাম কৰিতো খাবই লাগিব। অনিলৰ মুখৰ পৰা এইবোৰ কথা শুনি সবিতাই হুকহুকাই কান্দি দিছিল আৰু তাক কৈছিল যে শুনা, মই তোমাক বাৰে বাৰে কৈছিলোঁ যে মোক ডিভোৰ্চ নিদিবা, কিন্তু তুমি মোৰ কথা এটাও শুনা নাছিলা। সবিতাই অনিলক কৈছিল যে মই পুলিচ ইন্সপেক্টৰ হোৱাৰ আগত তোমাক যিমান ভাল পাইছিলোঁ, আজিও মই তোমাক সিমানেই ভাল পাওঁ। এই 2-3 বছৰ মই বহুত কষ্টৰে পাৰ কৰিছোঁ। তুমি মোক এদিনো লগ কৰিব চেষ্টা নকৰিলা, আনকি তুমি মোৰ লগত ফোনতো এদিনো কথা নাপাতিলা। যি হ'ব লগা আছিল হৈ গ'ল। তুমি মোক এটা কথা কোৱা, তুমি মোক সেইদিনা ডিভোৰ্চ কিয় দিছিলা? সবিতাই কৈছিল যে মই জনাত মোৰ একোৱেই ভুল নাছিল, গতিকে তুমি মোক ইমান ডাঙৰ শাস্তি কিয় দিলা? আৰু তেতিয়া অনিলে উত্তৰ দিছিল, তুমি যেতিয়া পুলিচ ইন্সপেক্টৰ হ'লা, আমাৰ ঘৰলৈ যিবিলাক মানুহ আহে সকলোৱে তোমাকেই গুৰুত্ব দিয়ে, তোমাৰ লগতে কথা বতৰা পাতে, তোমাকেই সন্মান কৰে। মোৰ লগত কোনেও কথা নাপাতে, মোক কোনেও গুৰুত্ব নিদিয়ে। আৰু এইবোৰ কথাত মই বহুত লাজ পাইছিলোঁ। সবিতাৰ এই কথা শুনি বহুত খং উঠিছিল আৰু খঙত অনিলক কৈছিল যে এয়া তোমাৰ একেবাৰে ভুল ধাৰণা আছিল। যদি তুমি ভাবিছিলাই যে চাকৰিটো পোৱাৰ পিছত তোমাৰ সন্মান নোহোৱা হ'ব, তেন্তে তুমি মোক এবাৰ ক'ব লাগিছিল। মই তোমাৰ কাৰণে মোৰ সেই চাকৰিটো এৰি দিলোঁ হয়। সবিতাই অনিলক কৈছিল, মই তোমাক আজিও আগৰ দৰে ভাল পাওঁ। এই সকলোবোৰ কথা পাহৰি যোৱা। যদি তোমাৰ কোনো আপত্তি নাই, তোমাৰ লগত মই একেলগে ঘৰ কৰিম। আগৰ নিচিনা আমি হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰিম। এনেদৰে কৈ সবিতাই অনিলক সাৱটি ধৰি হুকহুকাই কান্দিছিল। অনিলে এই কথা শুনি আচৰিত হৈছিল আৰু সবিতাক কৈছিল যে তুমি মোৰ লগত কেনেদৰে থাকিবা? মই তোমাৰ যোগ্যৰ নহয়। আগতে মই কিবা এটা কাম কৰিছিলোঁৱে, কিন্তু এতিয়া মই যি কাম কৰোঁ তুমি মোৰ লগত কেনেদৰে থাকিবা? সবিতাই অনিলক কৈছিল যে তোমাৰ এইবোৰ ভুল ধাৰণা আছিল। তোমাৰ পত্নীয়ে পঢ়ি শুনি পুলিচ ইন্সপেক্টৰ হৈছে। তুমি মোক লৈ গৌৰৱ কৰিব লাগিছিল যে মোৰ পত্নী পুলিচ ইন্সপেক্টৰ। ইয়াত লাজ পাব লগা কি কথা আছে? যিহেতু মই পুলিচ ইন্সপেক্টৰ, গতিকে মানুহবোৰে আহি মোক লগ কৰিব বিচাৰে, মোৰ লগত কথা পাতিব বিচাৰে। সবিতাই যদিও এইবোৰ কথা অনিলক বুজাইছিল, অনিলে এতিয়াও লাজ পাই আছিল তাৰ কৰ্মৰ কাৰণে। কিন্তু সবিতাই তাক মৰমতে বুজাইছিল, কৈছিল যে আমি সকলোৱে ভুল কৰোঁ, কিন্তু সেই ভুলবোৰ পাহৰি আমি জীৱনত আগুৱাই যাব লাগিব। ভুলটোকে ভাবি থাকিলে নহয়। ব'লা আমি ঘৰত যাওঁ আৰু নতুন জীৱনৰ আৰম্ভণি কৰোঁ। এনেদৰে কৈ সবিতাই অনিলক হাতত ধৰি লৈ গাড়ীত বহাই দিছিল আৰু ঘৰলৈ লৈ গৈছিল। ঘৰলৈ গৈ দুয়ো পুনৰ বিবাহপাশত আবদ্ধ হৈছিল আৰু এনেদৰে সবিতা আৰু অনিলে লগ লাগি সিহঁতৰ প্ৰেম জীৱিত কৰি তুলিছিল। তো বন্ধু-বান্ধৱীসকল, আমি এই ভিডিঅ'টোৰ পৰা কি শিকিলোঁ? কোনোবাই যদি কষ্ট কৰি সফলতা অৰ্জন কৰে, তাক লৈ গৌৰৱ কৰিব লাগে। যদি গিৰিয়েক ঘৈণীয়েকৰ মাজত কোনোবা এজনৰ সপোন থাকে যে পঢ়ি শুনি ডাঙৰ মানুহ হ'ব বিচাৰে, তেন্তে সেই সপোনটো পূৰণ কৰিবৰ কাৰণে ইজনে আনজনক সাথ দিব লাগে।